নাজিৰাৰ শিৱালী কাশ্যপৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ প্ৰেমিক সৌৰভ পুৰোহিত সোমবাৰে ঘাটলুটিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৌৰভক আহমেদাবাদত লাই ডিটেক্টৰ টেষ্টৰ সন্মুখীন হৈছিল সৌৰভ পুৰোহিত তাৰ পাছতে গ্ৰেপ্তাৰ হয় সৌৰভ পুৰোহিত 10 জুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল শিৱালী কাশ্যপৰ মৃতদেহ আহমেদাবাদৰ প্ৰেমিকৰ বাসগৃহত উদ্ধাৰ হৈছিল মৃতদেহটো সৌৰভ পুৰোহিতক উচিত শাস্তিৰ দাবী জনাইছে শিৱালী কাশ্যপৰ পিতৃয়ে শিৱালী পাকঘৰতে সৌৰভে বুঢ়ত আঘাত কৰি হত্যাৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে ঘৰৰ ভিতৰত হত্যা কৰি ঘৰৰ ওপৰৰ পৰা শিৱালীক পেলাই দিছিল সৌৰভে টকাৰ বাবে সৌৰভে শিৱালীক হত্যাৰ অভিযোগ উত্থাপন কৰিছে মাতৃগৰাকীয়ে হত্যাকাণ্ডত সৌৰভ পুৰোহিতৰ মাতৃও জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে শিৱালীৰ মাতৃয়ে মোৰ নামটো শিৱালী কাশ্যপ আমি ঘৰত আমি বাৰ্বি বুলি মাতোঁ কালি ৰাতি যেতিয়া ল'ৰাটোৱে 2 বজাত মোলৈ ফোন কৰিছে তেতিয়া মই কি হ'ল মই ৰাতিপুৱা ফোন কৰিছোঁ খবৰ এটা আছে তেতিয়া আমি কি খবৰ বাৰ্বি আৰু এই পৃথিৱীত নাই এতিয়া মই ক'লোঁ কি কথা কৈছে হয় বাৰ্বি নাই আৰু সি কান্দি কান্দি চিঞৰি চিঞৰি কৈছে বাৰ্বি এই পৃথিৱীত নাই মোক কি হ'ল কচোন কথা ঘটনাটো ক বোলে এনেকৈ হেৰিয়ে ফোন কৰিছে মোৰ নামটো শিৱালী কাশ্যপ আমি ঘৰত আমি বাৰ্বি বুলি মাতোঁ কালি ৰাতি যেতিয়া ল'ৰাটোৱে 2 বজাত মোলৈ ফোন কৰিছে তেতিয়া মই কি হ'ল মই ৰাতিপুৱা ফোন কৰিছোঁ খবৰ এটা আছে তেতিয়া আমি কি খবৰ বাৰ্বি আৰু এই পৃথিৱীত নাই এতিয়া মই ক'লোঁ কি কথা কৈছে হয় বাৰ্বি নাই আৰু সি কান্দি কান্দি চিঞৰি চিঞৰি কৈছে বাৰ্বি এই পৃথিৱীত নাই মোক কি হ'ল কচোন কথা ঘটনাটো ক বোলে এনেকৈ হেৰিয়ে ফোন কৰিছে এই তাত নোহোৱা কৰিছে এভিডেন্স নোহোৱা কৰিছে মানে তাইক চাগে কিটচেনতেই মাৰিছে মানে তাই মূৰৰ যিডাল ক্লাছাৰডাল ভাঙি তেজত তাত পৰি আছিলে আমি যেতিয়া তেওঁলোকক মানে চিজাৰ লিষ্ট বিচাৰিছোঁ যে কি বস্তু আপোনালোকে চিজ কৰিছে দিয়কচোন তেওঁলোকৰ ওচৰত কোনো লিষ্ট নাই খালি কৈছে অকল মোবাইলটোৱে নিছে তাই ডায়েৰী পোৱা নাই আনকি তেজত ডুব গৈ থকা তাহাঁতি হেৰিডালো নিয়া নাই ক্লিপডালো নিয়া নাই মানে কাপোৰ কানি চব তাহাঁতি বিক্ৰী কৰি দিছে সেই কাপোৰ কানিও পুলিচে একো বস্তুৱে চিজ কৰা নাই একো বস্তুৱে অকল মোবাইলটো লৈ গৈছে মোবাইলটোত কি পাব তাৰ ৰিপৰ্টত কজ অফ ডেথটো হেড ইঞ্জুৰি আহিছে কিন্তু তাৰ যিটো মানে 17 নম্বৰ যিটো কলমত তাহাঁতে লিখিছে তাত মানে শৰীৰত মানে দাগ পাইছে হাতত পাইছে ভৰিত পাইছে এনেকৈ ধৰণে দিছে মই আপোনালোকক পোষ্টমৰ্টেম ৰিপৰ্টটো সম্পূৰ্ণ ডেটত এটা মানে মাৰপিটৰ এটা ভয়ংকৰ কাণ্ড তাত সংঘটিত হৈছিলে আৰু মই মানে ভাবোঁ গোটেই বস্তুটো পইচাৰ কাৰণেই হৈছে নহ'লে হয়তো এনেকুৱা কিবা কথা আছিলে যিটোৰ হয়তো তাই আমাক ক'ব পৰা নাছিলে যিহেতু মই এদিন পিছত যোৱা কথা আছিলেই হয়তো মোক তাই কৈ দিব বুলি বা কিবা কৰিব বুলি ভাবিয়েই 54 দিন কালি 54 দিন হৈছে কালি আমি ছাকচেছ মানে তাক কালি 302 ধাৰাৰ অধীনত তাক কালি ঘাটলীয়া পুলিচ ষ্টেচনত তাক কালি এৰেষ্ট কৰিছে কালি গধূলি আমাক ফোন কৰি জনাইছে কি নাম ল'ৰাটোৰ নাম সৌৰভ পুৰোহিত আৰু তাৰ মাকৰ এগেইনষ্টতো কেছ ফাইল কৰা আছে কিন্তু মাকক এতিয়ালৈকে এৰেষ্ট কৰা নাই তাৰ পুলিচে মানে ক্ৰিমিনেলক ইমানেই ছাপৰ্ট কৰিছে যিটো মানে কল্পনা কৰিব নোৱাৰোঁ এতিয়া যিখিনি হৈছে তাত ল'ৰাটো যে এৰেষ্ট কৰিছে তাকো মানে ফৰেনচিকৰ পৰা এটা মানে সহযোগ পোৱাৰ কাৰণেহে ল'ৰাটোক এৰেষ্ট কৰিছে নহ'লে চাগে এৰেষ্টেই নকৰিলে তাৰ পৰা লোৱাখিনিতো আছে তাই যিখিনি ইনকাম কৰিছিলে সেইখিনি পইচাও চাগে সিয়ে ইউজ কৰিছে কাৰণ তাইৰ একাউণ্টৰ আমি পাছবুক নাই পোৱা আধাৰ কাৰ্ড নাই পোৱা সেইবিলাক বিচাৰিলে পুলিচে আমাক কয় আপুনিনো কি বস্তু বিচাৰি আছে আমিতো এনেকুৱা ধৰণৰ আমাক ট্ৰিট কৰিছে আমি যেন ক্ৰিমিনেল আমাক থিয় কৰাই থয় ঘণ্টাৰ পিছত ঘণ্টা ঘাটলীয়া পুলিচ ষ্টেচনত মানে ভয়ংকৰ এটা অভিজ্ঞতা দুদিনত আমি একো আদি নেপালোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ